করয় নানা মত যত সাজল খবৰ সভা মধ্যত। ভাৰত মানে মহাভাৰতৰ কথা কোৱা হৈছে। মহাভাৰত পঞ্চম বেদকে ধৰি শংকৰ মাধৱ কৃষ্টি বিকাশ কেন্দ্ৰৰ সৌজন্যত প্ৰতিষ্ঠা দিৱস উদযাপন উপলক্ষে আয়োজন কৰা হৈছে দুদিনীয়া ভাগৱত পাঠ আৰু ব্যাখ্যা। উপস্থিত আছিল ব্যাখ্যাকাৰ পাঞ্জিত গগৈ বাপ। স্থান শংকৰ মাধৱ কৃষ্টি বিকাশ কেন্দ্ৰ দক্ষিণপাট সত্ৰ। তাৰিখ ইংৰাজী 4 আৰু 5 জুন 2025 খ্ৰীষ্টাব্দ। এই দক্ষিণপাট সত্ৰ নামঘৰ ভাগি প্ৰতিষ্ঠা হ'ল আৰু মণিকোট নামৰ ভাগি গৃহ 7 খলক যুক্ত বৈকুণ্ঠৰ সপ্ত বৈকুণ্ঠৰ আৰ্হি সপ্ত খলকীয়া সিংহাসন আৰু একেবাৰে ওপৰৰ সামগ্ৰী ঘৰ, তাতে ভগৱন্ত বস্তুক নামেৰে প্ৰতিষ্ঠা কৰিলে ভকতে। আৰু সন্মুখত অক্ষয় বন্তি হিচাপে এগছ বন্তি সদায় জ্বলি থাকে। তাৰ পাছত এইখিনিতো দুভাগ বন্তি আছে। পাঠশালাৰ পৰা ভিতৰলৈ সোমাই আহি ভকতৰ অগ্ৰত সেই বন্তি আগবঢ়াই দিছে। মনৰ ভাৱনা, হয়তো কাৰোবাৰ গৃহত বেমাৰ আজাৰ হৈছে, হয়তো কাৰোবাৰ বোৱাৰী গৰ্ভৱতী হৈ আছে, হয়তো কাৰোবাৰ সন্তানে ইণ্টাৰভিউ দিবলৈ যো-জা কৰিছে, হয়তো কাৰোবাৰ বোৱাৰীৰ সন্তান জন্ম হোৱা নাই, আদি আদি বিভিন্ন ধৰণৰ বিষয়ৰ মাজত কৰ্ম বন্ধনৰ মাজত সোমাই থাকি উপায় বিচাৰি নাপায় এই ভাৱনাটো মনলৈ আহিল আৰু বন্তি জ্বলায়, ধূপ জ্বলায়, মুখেৰে কিবা কৈ তেওঁ সমস্তই মূৰটো দুৱাই সেৱা কৰি নিজৰ নিজৰ আসনাধিষ্ঠ হৈছে। বিভিন্ন চিন্তা বৰ্ণতে দৰ্শন কৰালে যে যদিও দুদিনীয়া কাৰ্যসূচী ইতিমধ্যে দশম স্কন্ধ পদবন্ধে পাঠ আৰু পৰ্যালোচনা হৈছিল, তথাপিতো আইসকলে অকণমান জোৰ দিলে যে ভাগৱতেনো কি কৈছে আমি ভালকৈ দুদিনীয়া কাৰ্যসূচী আশ্ৰয় কৰিলোঁ যদিও পাঠৰ মাধ্যমেৰে কথাখিনি ভাল ধৰণে আমি বুজি পোৱা নগ'ল, সেইকাৰণে প্ৰথমৰ পৰা অকণমান আলোচনা আহিব লাগে। বৰ্ণই নিৰ্দিষ্টকে কৰি দিলে ঈশ্বৰ চিন্তা কেনেকৈ কৰিব লাগে, অৰ্থাৎ তাৰ এটা সৰু চিন্তা। গুৰু আসন প্ৰতিষ্ঠা হৈ আছে, সকলোৰে বিশ্ব